Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 ৰ এডভান্স মেথছৰ অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 11 ৰ পৰা যিখিনি প্ৰবলেম আছে সেইখিনি কৰাম। ইয়াৰ আগৰ ক্লাছখিনিত মই 1 ৰ পৰা 10 লৈকে যিমানখিনি প্ৰবলেম আছিল গোটেইখিনি কৰাইছিলোঁ। তোমালোকে যদি আগৰ ক্লাছখিনি এটেণ্ড কৰিব বিচাৰা আজিৰ ক্লাছৰ ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 এডভান্স মেথছ বুলি আছে তাতে এটা প্লেলিষ্ট তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজি 11 নম্বৰ কুৱেশ্যনটো চোৱা। কৈছে কোনো গুণোত্তৰ প্ৰগতিৰ p-তম, q-তম আৰু r-তম পদ তিনিটা ক্ৰমে p-তমৰ পদটো হ'ল x, q-তমৰ পদটো হ'ল y আৰু r-তমৰ পদটো হ'ল z। তাৰপিছত আমাক দেখুৱাব দিছে যে x to the power q minus r into y to the power r minus p into z to the power p minus q equal to 1 বুলি আমি প্ৰমাণ কৰিব লাগে। চ' আমাক যিখিনি দিছে আমি সেইখিনি ফাৰ্ষ্ট লিখি লওঁ। আমাক কৈছে যে p-তম পদ অৰ্থাৎ a of p-তম পদ x হ'ল আৰু q-তম পদ আমাক কিমান কৈছে y আৰু r-তম পদ আমাক কি কৈছে যে z হ'ল। এইখিনিলৈকে যেহেতু p, q আৰু r-তম পদকেইটা গুণোত্তৰ প্ৰগতিত আছে গতিকে আমি p-তম পদটোক তেনেকে লিখিব পাৰো যে a r to the power n minus 1 p টোক তুমি n ৰ সৈতে তুলনা কৰা হয় নে নহয়। গতিকে n minus 1 n ৰ ঠাইত কি হ'ব p minus 1 ইকুৱেল টু কি হ'ব x। বুজি পাইছা ন। ঠিক সেইদৰে এইটো কি হ'ব এইটো n বুলি আমি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব a r to the power n minus 1 n মানে কি q minus 1 ইকুৱেল টু কি y হ'ল। এইটোক মই কি লিখিব পাৰো যে a r to the power কি হ'ব r minus 1 n আমি ধৰি লৈছো যে r হয় নহয় ইকুৱেল টু কি হ'ব z হ'ল। এইখিনিলৈকে এতিয়া এইখিনি থোৱাৰ পিছত আমাক যিখিনি প্ৰমাণ কৰিব দিছে আমি সেইখিনি কৰিম। ইয়াতে আৰু অকণমান কাম আছে তোমালোক যিখিনি প্ৰমাণ কৰিব দিছিল সেইখিনি আমি পাতি লওঁ। চোৱা যে এতিয়া অকণমান ঠাই এৰি ইয়াতে লিখিবা যে এতিয়া ষ্টেপ বাই ষ্টেপ কৰি যাম চব একদম ইজি হ'ব। আমাক কি প্ৰমাণ কৰিব দিছে যে চোৱা আমি এইটো ল'ম হয় নহয় লেফ্ট হেণ্ড চাইড ল'ম। আমি লেফ্ট হেণ্ড চাইড ল'ম লেফ্ট হেণ্ড চাইড লৈ আমি ৰাইট হেণ্ড চাইড প্ৰমাণ কৰিম হ'ল যে x to the power q minus r into y to the power r minus p into z to the power p minus q চাবা কি কি মেটেৰিয়েলছ আমাৰ লাগে তাৰপিছত আমি ইয়াৰ পৰা উলিয়াই ল'ম হ'ব। এতিয়া চোৱা আমি কি কৰিম যিখিনি আমাৰ চোৱা ইয়াতে x ৰ ওপৰত q আছে আৰু x ৰ ওপৰত মাইনাছ r আছে হয় নহয়। আমি দুয়োটা কি কৰিম সেপাৰেট কৰি দিম যে x to the power p into x to the power minus r হ'ল। এইখিনি আকৌ ঠিক সেইদৰে এইটোৱে কৰিম যে y to the power r into y to the power minus p হ'ল। আকৌ ডট আকৌ z to the power p into z to the power minus q হ'ল। এইখিনিলৈকে এতিয়া আমি ওপৰৰ পাৱাৰ খিনি মিলাম চাবা ইয়াতে চোৱা x to the power q আছে আৰু ইয়াতে z to the power minus q আছে হয় নহয়। গতিকে আমি এই দুয়োটা একলগ কৰি দিম যে x to the power q into z to the power minus q হ'ল। ইয়াৰ পিছত চোৱা যে ইয়াতে x to the power r আছে আমি x to the power r y to the power r টো একলগ কৰিম হ'ব। গতিকে x to the power minus r into y to the power r হ'ল। ইয়াৰ পিছত কি হ'ব p হয় নহয়। গতিকে y to the power minus p আৰু z to the power p। এতিয়া আমি এইটো যি z ৰ ওপৰত মাইনাছ q আছে সেইটো যদি আমি হৰণ কৰি দিওঁ কি হৈ যাব প্লাছ হৈ যাব হয় নহয়। গতিকে x to the power q আৰু ইয়াতে কি হ'ব z to the power q হয়নে। ঠিক সেইদৰে এইটো আমি এনেকে কৰিব পাৰো এইটো r to the power x to the power minus r আছে এইটো আমি তলত দি দিলে কি হৈ যাব প্লাছ হৈ যাব আৰু আমি ওপৰত y to the power r লিখি দিম হ'ল। ঠিক সেইদৰে এইটো কি হ'ব যে y to the power p আৰু ওপৰত কি হ'ব z to the power p হ'ল। এইখিনি এতিয়া আমি নেক্সট কি কৰিম চোৱা যে x আৰু z ৰ ওপৰত দুয়োটাৰ ওপৰত q আছে গতিকে আমি কি লিখিব পাৰিম যে x by z to the power q হয় নহয় ডট এইটো কি হ'ব y by x to the power r ডট এইটো কি হ'ব z by y to the power কি হ'ব p হয় নে নাই। এতিয়া চাবা আমি ওপৰত পৰা আমি এইখিনি উলিয়াম যে আমাক কৈছিল যে x by z উলিয়াব লাগে হয় নে নহয়। এতিয়া আমি x by z কৰিম আমি ওপৰত যিহেতু এইখিনি পাইছিলো এইখিনিৰ মান আমি x পাইছিলো আৰু এইখিনিৰ মান z হয় নে নহয়। গতিকে আমি কি কৰিম যে x by z কৰিম যে x by z equal to x ৰ মান আমি ইয়াতে কিমান পাইছো যে a r to the power p minus 1 আৰু z ৰ মান আমি কিমান পাইছো a r to the power r minus 1 হয় নে নহয়। এতিয়া চোৱা এইখিনিৰ পৰা a কটা যাব হয় নে নহয় আৰু থাকিব কি ওপৰত থাকিব যে r to the power p minus 1। এতিয়া এইটো আমি যদি ওপৰত যদি লৈ যাওঁ এইটো ওপৰত লৈ গ'লে কি হ'ব যে r to the power এই দুয়োটা কি হৈ যাব নিগেটিভ হৈ যাব হয় নে নহয় r minus 1 হৈ যাব। এইখিনি বুজি পাইছে। গতিকে আমাৰ কি হ'ব চোৱা গতিকে আমাৰ যে r to the power p minus 1 তাৰপিছত কি হ'ব মাইনাছ
দুইটা বেজ আমি কি কৰি দিম, এটাক লৈ আনিম। গতিকে r টু দি পাৱাৰ p মাইনাছ 1 মাইনাছ কি হ'ব r, তাৰপিছত মাইনাছ মাইনাছ কি হ'ব প্লাছ 1, হয় নহয়, প্লাছৰ 1 মাইনাছৰ 1 কটা যাব। গতিকে আমাৰ থাকিব কি যে r টু দি পাৱাৰ p মাইনাছ r। গতিকে আমি x বাই z মানে কি পাইছো, r টু দি পাৱাৰ p মাইনাছ r। ঠিক সেইদৰে আমি বাকীখিনি উলিয়াই লওঁ, হয় নে নহয়, x বাই z ওলালো, আমি এতিয়া কি কৰিম y বাই x উলিয়াম, হয় নহয়। গতিকে আমি কি কৰিম যে y বাই x আমি উলিয়াই লম, y বাই x অৰ্থাৎ y, ইয়াতে y ৰ মান কি যে a r টু দি পাৱাৰ q মাইনাছ 1 ডিভাইড বাই x, x ৰ মান কিমান যে a r টু দি পাৱাৰ p মাইনাছ 1, হয়নে। গতিকে এইটো কটা যাব। ঠিক সেইদৰে আগৰটোৰ নিচিনা কৰা যে r টু দি পাৱাৰ q মাইনাছ 1 তাৰপিছত ডট r টু দি পাৱাৰ কি হ'ব, এইটো আমি মাইনাছ দিম ডাইৰেক্ট, যে মাইনাছ p মাইনাছ 1 নিগেটিভ হৈ যাব, হয় নে নহয়। গতিকে ইয়াতে কি হ'ব চোৱা ভালকে, যে r টু দি পাৱাৰ কি হ'ব, r টু দি পাৱাৰ q মাইনাছ 1 তাৰপিছত মাইনাছ p তাৰপিছত কি মাইনাছ প্লাছ 1, প্লাছৰ 1 মাইনাছৰ 1 কটা যাব, কি থাকিব যে r টু দি পাৱাৰ q মাইনাছ p। অৰ্থাৎ আমি কি পালো, অৰ্থাৎ আমি y বাই x ৰ মান কিমান পালো, r টু দি পাৱাৰ q মাইনাছ p। এতিয়া আমি নেক্সট কি কৰিম, z বাই y। এতিয়া চোৱা আমি নেক্সট কৰিব লাগিব যে z বাই y, হয় নহয়। গতিকে আমি z বাই y কৰো, চোৱা ইয়াতে কৰো যে z বাই y, z বাই y ইকুৱেল টু ইয়াতে z মানে কি a r টু দি পাৱাৰ r মাইনাছ 1 ডিভাইডেড বাই y, y মানে কি ইয়াতে যে a r টু দি পাৱাৰ q মাইনাছ 1। এইটো কটা গ'ল। সেম আগৰটোৰ দৰে কি হ'ব যে r টু দি পাৱাৰ r মাইনাছ 1 ইনটু কি হ'ব r টু দি পাৱাৰ মাইনাছ q মাইনাছ 1, হয় নহয়। গতিকে কি হ'ব যে r টু দি পাৱাৰ r মাইনাছ 1 মাইনাছ q প্লাছ 1, এইটো কটা যাব। কি থাকিব যে r টু দি পাৱাৰ r টু দি পাৱাৰ r মাইনাছ q, হয় নে নহয়। এইটো কি y বাই z বাই y। গতিকে আমি মানখিনি ইয়াতে বহাই দিওঁ। চোৱা আমাক কি আছে x বাই z, হয়নে। চোৱা x বাই z আমি কিমান পাইছো, এইটো x বাই z যে r টু দি পাৱাৰ p মাইনাছ r, হয়নে। গতিকে ইয়াতে লিখিব পাৰিম যে r টু দি পাৱাৰ p মাইনাছ r, হয় নহয়। তাৰপিছত ওপৰত কি আছে আকৌ q, বুজি পাইছা। তাৰপিছত কি y বাই x, হয়নে, y বাই x টু দি পাৱাৰ r, y বাই x মানে কি যে r টু দি পাৱাৰ q মাইনাছ p, হয় নহয়। গতিকে কি হ'ব r টু দি পাৱাৰ q মাইনাছ p টু দি পাৱাৰ r, হয়নে, টু দি পাৱাৰ r। তাৰপিছত কি z বাই y মানে কি r টু দি পাৱাৰ r মাইনাছ q, r টু দি পাৱাৰ r মাইনাছ q টু দি পাৱাৰ কি p, হয় এইখিনিলৈকে বুজি পাইছা। এতিয়া আমি কি কৰিম যে জাষ্ট এই ব্ৰেকেটটো উঠাই দিম। কি হ'ব চোৱা যে r টু দি পাৱাৰ পি কিউ, তাৰপিছত কি হ'ব মাইনাছ কি হ'ব কিউ আৰ, হয় নে নহয়। তাৰপিছত ইয়াতে কি হ'ব আকৌ যে কিউ আৰ তাৰপিছত মাইনাছ পি আৰ, হয়নে। ইয়াৰ পিছত কি হ'ব যে r টু দি পাৱাৰ আৰ পি তাৰপিছত কি হ'ব মাইনাছ কি হ'ব যে পি কিউ, হ'ল এইখিনিলৈকে। এতিয়া আমি কি কৰিব পাৰো যে আটাইকেইটাৰ যিহেতু বেজ একেটাই, গতিকে এটা বেজত আমি কি কৰিব পাৰো r টু দি পাৱাৰ পি কিউ মাইনাছ কিউ আৰ, তাৰপিছত কি হ'ব যিহেতু বেজ একে আৰু পাৱাৰ খিনি বেলেগ বেলেগ, গতিকে পাৱাৰ কি হৈ যাব প্লাছ হৈ যাব, হয় নে নহয়। এইটো প্লাছ, হয় নহয়, এই ইয়াতে প্লাছ, তাৰপিছত কি হ'ব যে কিউ আৰ মাইনাছ পি আৰ, তাৰপিছত কি হ'ব প্লাছ আৰ পি মাইনাছ পি কিউ, হ'ল। এতিয়া আমি নেক্সট কি কৰিম চোৱা, প্লাছৰ পি কিউ মাইনাছৰ পি কিউ, প্লাছৰ কিউ আৰ মাইনাছৰ কিউ আৰ, মাইনাছৰ কিউ আৰ প্লাছৰ কিউ আৰ, মাইনাছৰ পি আৰ প্লাছৰ পি আৰ বা আৰ পি, হয় নহয়, কটা যাব। গতিকে কি হ'ব যে আৰ টু দি পাৱাৰ ওপৰত কি ৰ'ল, জিৰ' ৰ'ল, হয় নহয়। গতিকে আৰ টু দি পাৱাৰ জিৰ' মানে যিকোনো সংখ্যাৰ ওপৰত আমি এটা সূত্ৰ পাইছিলো, যিকোনো সংখ্যাৰ ওপৰত জিৰ' থকা মানে কি, এইটো কি কিমান হ'ব 1 হ'ব। গতিকে আৰ টু দি পাৱাৰ জিৰ' মানে কি 1, মানে কি আমাৰ ৰাইট হেণ্ড চাইড পালো, ৰাইট হেণ্ড চাইড পালো। এতেকে আমাৰ যিটো প্ৰমাণ কৰিব দিছিল চোৱা, এতেকে আমাক প্ৰমাণ কৰিব দিছিল যে এইটো ইকুৱেল টু 1, হয়নে। আমি কি লিখিব পাৰো যে এতেকে এইটো এতেকে x টু দি পাৱাৰ q মাইনাছ r ইনটু y টু দি পাৱাৰ r মাইনাছ p, তাৰপিছত আছে কি z টু দি পাৱাৰ p মাইনাছ q, z টু দি পাৱাৰ p মাইনাছ q, z টু দি পাৱাৰ p মাইনাছ q ইকুৱেল টু কিমান 1, কি হ'ল প্ৰমাণিত হ'ল, প্ৰমাণিত হ'ল, বুজি পাইছা। গতিকে আমাৰ 11 নম্বৰটো সলিউশন হৈ গ'ল।